ফাৰ্ষ্ট লং ৰাইড যে সেইকাৰণে বহুত ভাল লাগি আছে। যেতিয়া 20টামান ৰাইড কৰিবা ন পাহৰি যাবা। ফাৰ্ষ্ট লং ৰাইড ইমানখিনি পেচেন্স ইমানখিনি এনাৰ্জি কাফি আছে। ট্ৰিপ এ 2215 কিলোমিটাৰ গুৱাহাটীৰ পৰা নগাঁও, নগাঁৱৰ পৰা ইয়ালৈকে। আৰু পাহাৰত ধৰি লওক এতিয়ালৈকে 30 কিলোমিটাৰমান চলালোঁ চাগে, 30 নহ'ব পাৰে। গৰম ইমান ন কি কম। মই হেলমেটৰ ভাইজাৰ বন্ধ কৰি ৰাখিছোঁ, যদি খুলি দিওঁ ন পূৰা গৰম হাৱা ডাইৰেক্ট চকুত লাগে, পূৰা ৰাস্তাৰ গৰম ভাৱটো মানে চকুত আহি যায়। ৱেল হেল্ল' গাইজ, দিছ ইজ ইয়ৰ নিকো ভাই এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল নিকো ব্লগছ। আশা কৰোঁ ভালে আছে সকলোৱে। আমি আহি পাইছিলোঁ লক্ষ্ণৌ যোৱাকালি ৰাতি, আহি টোপনি মাৰিলোঁ। ইমান ভাগৰ লাগিছিল ন, খাইছোঁ আৰু শুই গৈছোঁ, একো কাম চাম কৰা নাই। অকণমান আগত উঠিলোঁ, অকণমান আগত মানে আজি চাগে মই অকণ খুব বেছি সোনকালে উঠিছোঁ ৰোড ট্ৰিপত। 7:30 বজাত সাৰ পাইছোঁ, সাৰ পাই উঠি কেনে ভিডিঅ' এটা পাব্লিছ কৰিব আছিলে, থাম্বনেইল বনাই কেনে পাব্লিছ কৰি দিলোঁ, চব হৈ গ'ল। এতিয়া ইয়াৰ পৰা ওলাম। আজি একজেক্টলি ক'ত যাম এতিয়াই নকওঁ, মানে অকণমান কনফিউজ হৈ আছোঁ দুটা জেগাৰ ওপৰত। এনে যাব লাগে আমি পাহাৰৰ ফালে, আজি পাহাৰ পাই যাম। আজিৰ পৰা আৰু গৰমত একো চিন্তা নাই, বিনাজ পাহাৰত চিল মাৰিম। বৰ্তমান বাজি আছে 11:55। ইফালে টেং বেগ ৰেডি, চেডেল বেগ ৰেডি হৈ গৈছে, হেলমেটত ভাইজাৰ লগাই দিছোঁ, ৰাজদাও ৰেডি, একদম টিপ টপ। দিব্যা ৰেডি? একদম। কি চাই আছা, ৰিল চাই আছা? এনি টাইম ৰিল চাই, যেতিয়াই সময় পায় ন তেতিয়াই ৰিলে চাব। বাইকত বহি বহি ৰিল চাই থাকা ন ইণ্টাৰকম লগাই? তো এতিয়া কিবা এটা ক'ব সুধিছিলোঁ। দেৰি নকৰি সোনকালে ৰাইডিং গিয়াৰ্ছ পিন্ধো, তললৈকে যাওঁ, বাইকত বস্তুবিলাক লগাওঁ। আৰু এটা সৰু চাই প্ৰব্লেম আহি গৈছে, গোপ্ৰটো ন আকৌ নাটক দিয়া আৰম্ভ কৰিছে। অৰুণাচলত যে মই কৈছিলোঁ নিজে নিজে অফ হৈ যায়, সেইবাৰ ঠাণ্ডাৰ কাৰণে হৈছিল, এইবাৰ চাগে গৰমৰ কাৰণে হৈ আছে। তো এতিয়া কি কৰিম মই নিজে পাত্তা পোৱা নাই। কিন্তু চাৰ্জত লগাই যদি মই ৰেকৰ্ড কৰোঁ ন, ৰেকৰ্ড হৈ থাকে, তো চিন্তা নাই। বাইকত USB চাৰ্জাৰ আছে আৰু পাৱাৰ বেংকো আছে, তাৰ পৰা কানেক্ট কৰি কেনে ৰেকৰ্ড কৰিব পাৰিম। তো এইটোৱে সৰু চাই এটা আপডেট আছিল, দি দিলোঁ। গোপ্ৰ ঠিক কৰিব লাগে, বেয়া কথা এইবিলাক, মানে একো গুৰুত্বই নিদিয়ে। অ'কে গাইজ, ৰেডি হৈ গ'লোঁ। গোপ্ৰ ইয়াৰ পৰা কেবল দি লগাই থৈছোঁ, এতিয়া ৰেকৰ্ড হৈ আছে। এইটো কি প্ৰব্লেম গোপ্ৰৰ গম নাপাওঁ। ঠাণ্ডা জেগাত গ'লেও ৰেকৰ্ড নহয়, গৰম জেগাত আহিলেও ৰেকৰ্ড নহয়। চ' যি নহওক, এইখনেই আছিল আমাৰ হোটেল। এতিয়া লক্ষ্ণৌক বাই বাই ক'ব লাগে আৰু গৈ আছোঁ পাহাৰৰ ফালে। যোৱাকালি বাইকত পেট্ৰল ভৰাম বুলি ভাবিছিলোঁ, তাত বোলে XP95 নাই, নজল বেয়া হৈছে। তো আগত তেল ভৰাব লাগিব, ৰেঞ্জ একেবাৰে নাই। ৰেঞ্জ নোহোৱাকৈ মই ধৰি লওক 20-25 কিলোমিটাৰমান চলাই দিছোঁ, আৰু আগৰ পৰা ইউ টাৰ্ণ ল'ব লাগিব। আমি সীতাপুৰ হৈ কিনে যাম, সীতাপুৰ। কি গৰম ইয়াতে, 34 ডিগ্ৰী হৈ আছে এইখিনিতে, ইমান গৰম। আজি গ্লভছো পিন্ধি লৈছোঁ, গোটেই হাত জ্বলি যাব নহ'লে। আমি একজেক্টলি কোনটো জেগাত আছিলোঁ লক্ষ্ণৌৰ মই নামেই চোৱা নাই। শুব লাগে শুইছোঁ হোটেলত, উঠি কেনে ওলালোৱে। ৰিটাৰ্ণৰ সময়ত এইবিলাক চাব চেষ্টা কৰিম। দেখা পালোঁ পেট্ৰল পাম্প, XP95 আছে। ৰাতি চাগে আমি সেইটো ৰাস্তা দি আহিছোঁ, এতিয়ালৈকে আছে বাৰাবাংকী, অযোধ্যা, কানপুৰ লেফ্ট চাইডে। তেতিয়াহ'লে আমি সেইটো চাইডৰ পৰা আহিছোঁ। ৰাস্তাৰ কণ্ডিশ্যন মজা, অকণমানো বেয়া ৰাস্তা পোৱা নাই। তেতিয়াৰ পৰা মই 100+ বাইক চলাই আছোঁ, কিন্তু গৰম ইমান ন কি কম। মই হেলমেটৰ ভাইজাৰ বন্ধ কৰি ৰাখিছোঁ, যদি খুলি দিওঁ ন পূৰা গৰম হাৱা ডাইৰেক্ট চকুত লাগে, পূৰা ৰাস্তাৰ গৰম ভাৱটো মানে চকুত আহি যায়। সেইটো কাৰণে বন্ধ কৰি ৰাখিছোঁ, পূৰা ঘামি গ'লোঁ হেলমেটৰ ভিতৰত, উপায় নাই। এবাৰ ভাবিছিলোঁ ঠাণ্ডা হাৱা লাগিব চাগে, ভাইজাৰ খুলি দিলোঁ, বাপৰে বাপ, গোটেই একদম স্কিন পুৰি যোৱা যেন লাগিছে। ভাগ্য ভাল গ্লভছ পিন্ধি আহিছোঁ, গ্লভছ বাৰু বহুত টেং বেগতে থাকে, নহ'লে গোটেই হাত জ্বলি গ'ল হয়। মোৰ এবাৰ এনেকুৱা হৈছিল লাডাখ ৰাইডত, মানে গ্লভছ পিন্ধোতে আঙুলিবিলাক বিষাই যায় ন, মাজে মাজে মই অকণমান ফ্ৰী হেণ্ড চলাওঁ। তো কি হয়, ৰ'দ পৰি থাকে, ৰ'দ পৰি পৰি গোটেই স্কিন জ্বলি যায়। ভাবিছিলোঁ ক'ৰবাত ৰখিম চাহ খাবৰ কাৰণে, কিন্তু ক'তো ৰখাৰখি নকৰোঁ, যি গৰম ইয়াতে। সোনকালে সোনকালে এইবিলাক জেগা পাৰ কৰোঁ। বাইকত টেংকি গৰম হৈ গৈছে, মোৰ ভৰিত গৰম লাগি আছে। পাগল চালা, চোৱাচৰি স্বভাৱ নাই, সন্মুখৰ গাড়ী ব্ৰেক মাৰিব, মই ব্ৰেক নামাৰোঁ, সেইকাৰণে উৰিও যায়। এইখিনি জেগাৰ নাম হ'ল জয়ৰামপুৰ। ইয়াৰ পৰা সীতাপুৰ আৰু বেছি দূৰ নাই, 30 কিলোমিটাৰমান আছে। পিছফালে বৰ্ড দেখা পাইছিলোঁ 36 নে 37 এনেকুৱা। বাপৰে বাপ গৰম, যিটো ভাবি আছিলোঁ এইটো হ'লে। মই যেতিয়া আইডেণ্টিটি বনাই আছিলোঁ ন, তেতিয়া মানে কিলোমিটাৰবিলাক লিখি আছিলোঁ, তেতিয়া মই চিন্তা কৰি আছিলোঁ এই শিলিগুৰিৰ পৰা যে মই আলমৰা জেগাটোলৈকে যাম, এই জেগাখিনিৰ ভিতৰত ডিষ্টেঞ্চ বহুত দূৰ হয়। এতিয়া মোৰ মনত নাই, ধৰি লওক
1000+ কিলোমিটাৰ হ'ব। মই চিন্তা কৰি আছিলোঁ মানে কেনেকৈ পাৰ হ'ম। মই এবাৰ ভাবিছিলোঁ ৰাতি পাৰ হ'ম, কিন্তু যোৱাকালি ৰাতি বাইক চলাই কিনে বহুত ভাল লাগিছে। যোৱাকালি ৰাতি ঠাণ্ডা ঠাণ্ডা ভাৱ আছিলে। এক্সপ্ৰেছৱেত বিশেষকৈ ৰাতি পাৰ কৰাটোৱে ভাল। খাই লওক টিপটপ, তাৰপিছত বাইক চলাই থাকক, একদম ৰাতিপুৱা গৈ হোটেলত শুই থাকিলে হ'ল, যিটো আমাৰ যোৱা ৰাতি হৈছে। চ' যি নহওক বহুত গৰম লাগি আছিল। আমি এতিয়ালৈকে সীতাপুৰ পোৱাই নাই। সীতাপুৰ আৰু 10-12 কিলোমিটাৰ আছে। এই জেগাটোৰ নাম হ'ল লালিয়াপুৰ, আৰু ইয়াৰে পৰা 305 কিলোমিটাৰ আছে আমাৰ ডেষ্টিনেশ্যন। ইয়াতে চাহ লৈছোঁ, গৰম চাহ, তাৰপিছত ঠাণ্ডা পানী, তাৰপিছত আলু ভুজিয়া খালোঁ, আৰু এবাৰ হিং মটৰ খাই আছোঁ। খানা চিলেক্ট কৰিছোঁ আৰু কি কওঁ আৰু, নাই যি পাইছোঁ তাকে খাই আছোঁ। কি এনেকুৱা মই খাওঁ, ভাল লাগে ন? চাহত ভুজিয়া দি খাই ভাল লাগে। সৰু থাকোঁতে বহুত খাইছোঁ, আৰু পাৰিলে যি বিস্কুটো ডুবাই দিওঁ চাহত, বঢ়িয়াকৈ গুলি কেনে খাই দিওঁ। চ' যি নহওক ভাল লাগি আছে ৰাইড কৰি কেনে। আৰু আমি আজি ক'ত যাম এতিয়ালৈকেতো কোৱা নাই। আমি গৈ আছোঁ নৈনিতাল। পাহাৰ বুলি কোৱাৰ লগে লগে ভাল লাগি যায়। এতিয়া 35 ডিগ্ৰী হৈ আছে, এতিয়া ইমান ৰ'দ, আৰু যদি 45 মান হৈ যায় কি অৱস্থা হ'ব। মটৰ লগত মই কৈছিলোঁ ন, হেলমেটৰ গ্লাছখন মই ভুলতে খুলি দিছিলোঁ, মানে ঠাণ্ডা হাৱা সোমাব বুলি, কিন্তু গৰম হাৱা সোমাইছে। এনেকুৱা লাগি আছে কোনোবাই এই হেয়াৰ ড্ৰায়াৰ ফুল হিট কৰি কেনে যে এনেকৈ মাৰি দিয়ে চুলি যে শুকাই, সেনেকুৱা টাইপ ফিল হৈছিল। লগালগ বন্ধ কৰি দিছোঁ, 2খন ভাইজাৰে বন্ধ কৰি চলাই আছোঁ। হ'ব, গাঁৱলীয়া ভাইব পাই আছোঁ ইয়াতে। অলপ দেৰি ৰেষ্ট লওঁ, চাহ তাহ খাই কেনে তাৰপিছত আকৌ ওলাই থাকিম। আহি আছোঁ আকৌ মটৰ লগত। ওলাই আহিলোঁ তাৰে পৰা আধা ঘণ্টামান হ'ল, GoPro অন কৰাই নাই। এই খালী ৰাস্তা কিনো দেখুৱাই থাকিম, চেম ৰাস্তা, সেইটো কাৰণত অফ কৰি ৰাখিছিলোঁ। চ' যি নহওক, এতিয়া আমি আগত গৈ পাম বাৰেইলি। ইয়াৰে পৰা 110 কিলোমিটাৰমান আছে। তাৰে পৰা যাব লাগিব কোনফালে, আলমৰা, তাৰে পিছত ৰুদ্ৰপুৰ, তাৰপিছত হালদুৱানী, তাৰপিছত নৈনিতাল। দূৰ আছে, ইয়াৰে পৰা 274 কিলোমিটাৰ, আৰু 5 ঘণ্টা 35 মিনিট দেখুৱাই আছে। আৰু ৰ'দ এতিয়ালৈকে কমা নাই। আৰু এই ৰ'দত এই বাছৰ ওপৰত চাওক না, 2জন বহি আছে, বাইক এখনো আছে ওপৰত, কেনেকৈ বহি আছে। বাছৰ পৰা চাই আছে, ভাবিছে ক'ত গৈ আছে সিহঁতে। আৰু মানুহে আমাক দেখা পাই কিনে চখ হৈ যায়, এই গৰমত ফুল ৰাইডিং গেছত কেনেকৈ আছোঁ। বাইকাৰৰ এইটোৱে কষ্ট, গৰমৰ দিনত ফুল গেছত থকা ন, অৱস্থা বেয়া হৈ যায়। বাছ যিখিনিয়ে ক'লোঁ। মই কৈ আছিলোঁ ন, যদি হেলমেটৰ ভাইজাৰ খুলি দিওঁ, এনেকুৱা লাগে কোনোবাই হেয়াৰ ড্ৰায়াৰ ফুল হিটত মুখৰ ওচৰত চলাই আছে। সৰু চাই জেগা এটা পালোঁ, কিয়া নাম হে ইছকা, নাম তো দেখি নাহি ৰহা হে। ভোক লাগি আছে, কিবা খাব লাগিব। এইবিলাক জেগাত নৰখোঁ, আগত ৰখিম। আহক আগত ৰখিম, ভাল চাই য'ত ছায়া থাকে তাত ৰখিম, যাতে ঠাণ্ডা ঠাণ্ডা হাৱা লাগি থাকে গাত। য'ত ৰখি আছিলোঁ ন অকণমান আগত, সেই জেগাটো ধুনীয়া আছিল, গছৰ তলত বহি আছিলোঁ, ভাল লাগিছে। আৰু ইফালেদিও দিল্লী যোৱা যায়। মই এক্সপ্ৰেছৱেদিহে গৈছোঁ, এইটো পুৰণা ৰাস্তাটো চাগে। আগত যেতিয়া আগ্ৰা লক্ষ্ণৌ আৰু য়ামুনা এক্সপ্ৰেছৱে নাছিলে, তেতিয়া চাগে ইফালেদিয়ে গৈছিল মানুহবিলাক। সন্মুখত টল গেট আছে 1 কিলোমিটাৰ। টল গেট যদি আছে তেতিয়াহ'লে ধাবাও পাই যাম। এখন ধাবা দেখা পাইছোঁ, ৰাস্তাৰ সেইটো পৰে, পূৰা গছ আছে, শান্তিমতে খাব পাৰিম তাত। আহি পালোঁ গাইজ চাপৰতলা, ইয়াতে ৰখিছোঁ খাবৰ কাৰণে। তামাম ভোক লাগি আছিল। যিখন হোটেলত আছিলোঁ ন, ইয়াতে মানে চাহ একাপো নাযাইছিলে। সিহঁতক ক'লোঁ যে লাগলে এক্সট্ৰা কিবা পইচা দি দিম, তলৰ পৰা চাহটো আনি কিনে দিয়া আমাক। একাপ চাহ খাই যাওঁ, আমাৰ লগত বিস্কুট আছিলে, আনি কিনে নিদিলে। চ' যি নহওক, এতিয়া ৰখিছোঁ খাবৰ কাৰণে। আমি অৰ্ডাৰ দিলোঁ তন্দুৰী ৰুটি আৰু কি আছিলে, দাল মাখানি, আৰু এইটো হ'ল লাচি। ইয়াৰে লাচি ইমান এটা মানে ফেমাছ নহয়, পাঞ্জাৱৰ লাচি বহুত ফেমাছ হয়। পাঞ্জাৱ গ'লে আপোনালোকে লাচি ট্ৰাই কৰিব। যেতিয়া মই পাঞ্জাৱ গৈছিলোঁ, মোৰ ভিডিঅ'তে বহুত কমেণ্ট আহিছিলে, ভিডিঅ'টা আপুনি পাঞ্জাৱ গৈ আছে, পাঞ্জাৱৰ লাচি ট্ৰাই কৰিব। আৰু এটা জেগাৰ কমেণ্ট আহিছিলে, যেতিয়া মণিপুৰ গৈছিলোঁ, মণিপুৰৰ এটা ফেমাছ দিছে ইৰম্বা, সেইটো খাই বহুত ভাল লাগিছিল। আপোনালোকে কমেণ্ট কৰিব, এইটো ৰাস্তাটো কি কি বস্তু পায়, তেনেকুৱা কি ফেমাছ বস্তু আছে। ধৰি লওক ইয়াৰে লোকেল ফুড হ'ব পাৰে, বা কিবা এনেকুৱা বেলেগ বস্তু হ'ব পাৰে। নিশ্চয় মই আপোনালোকৰ কাৰণে চেষ্টা কৰিম, ট্ৰাই কৰিম। আৰু এতিয়া বাজি আছে কিমান, 4:20। ইয়াৰে পৰা আৰু যাব লাগিব আমি 274 কিলোমিটাৰ। এই জেগাটোতে আমি আছোঁ, গ'ল এইখিনিত অকণমান টল প্লাজা এটা আছে, এইটো ৰাস্তাতে গৈ কিনে আগত এইটো বাৰেইলিৰ পৰা এনেকৈ গৈ থাকিব। 2টা ৰাস্তা আছে, কিন্তু এইটো হাইৱে হয়, এইটোৰে আহি গ'ল গৰম গৰম দাল মাখানি, আৰু এইফালে আছে তন্দুৰী ৰুটি, লাচি এগিলাছ বাচি গৈছে থৈ দিছোঁ, আৰু এইফালে আছে জলকীয়া, তাৰপিছত এইফালে নেমু পিঁয়াজ। কেনে
পৰিলে নেকি কি দলি মাৰিছা পৰিছে হ'ব খাই লওঁ নেকি ৰাজা আৰু কিবা এটা কৈ আছিলে আপুনি মানে আমি চবে আলোচনা কৰি আছিলোঁ ইয়াতে বেছিভাগ জেগাত ভেজিটেৰিয়ান ন আৰু লিখাও নাই ক'তো লিখি থৈ দিব লাগে আগত দুখন দোকানত লিখাটো বাদ দি আহিলোঁ ইয়াতে একেই পালোঁ সম্পূৰ্ণ মুচিব গ'ল তাকেইতো ইয়াত ৰখি কেনে ৰাইডিং গিয়াৰ্ছ খুলি চব থৈ দিলোঁ তাৰপিছত ক'লে কি ভেজিটেৰিয়ান কি কৰিম বোলো খাই লওঁ একো নহয় এক টাইম নাপালে একো নহয় ৰাতি খাম ঠিকছে চিকেন নেকি ৰাতি দগৰি খাব লাগিব সেইটোতো খাবই নোৱাৰে নহয় লছ হৈ গ'ল হেভি লছ হৈ গ'ল ভাবিছিলোঁ খৰচা পঠাব খৰচাই নহয় অ'কে গাইজ খোৱা লোৱা হৈ গ'ল এতিয়া ইয়াৰ পৰা যাব লাগে আৰু ৰ'দ এতিয়ালৈকে কমাই নাই বাপৰে বাপ 5:30 বজাত এনেকুৱা ভয়ংকৰ ৰ'দ দিলে কেনেকৈ হ'ব ইয়াতে কি হ'ল ইমান মানুহ কিবা হৈ আছে চাগে শ্বাহজাহানপুৰ বৰেলি চিধা চিধি আৰু লেফ্ট চাইডে কিবা এটা আছিল ৰজা কিবা মেলা হৈ আছে চাগে ন এতিয়া আৰু গৰমৰ চিন্তা নাই টাইম হ'ল 7:29 চাওক এতিয়াও পোহৰ হৈয়ে আছে এতিয়া বাইক চলাই ভাল লাগিব এইটো জেগাৰ নাম কিবা আছিল বাৰদাহা এনেকুৱা কিবা হয় তাৰে আগত আছে কাটৰা তাৰে আগত আছে চাগে বাৰেলি এই প্লেন ৰাস্তাত বাইক চলাই চলাই কামোৰ হৈ গৈছে কিমান আৰু প্লেন ৰাস্তাত বাইক চলাম পাহাৰ লাগে এতিয়া বাছ আৰু ক'ৰবাত ৰখি কেনে মোৰ হেলমেটৰ ভাইজাৰখন চেঞ্জ কৰিব লাগিব টিণ্টেড ভাইজাৰখনে লাগি আছে ক্লিয়াৰ ভাইজাৰ লগালে তাৰপিছত আৰু চিন্তা নাই নহ'লে ট্ৰাকৰ পৰা সৰু সৰু ধূলি টুকুৰাবিলাক আহি চকুত সোমাই থাকে আৰু কেতিয়াবা পোকো সোমাই যায় ইফালে এটা ৰাস্তা গৈছে কিন্তু মেপে কৈ আছে আমাক ইফালে যাবৰ কাৰণে দিল্লী আৰু বাৰেলিৰ কাৰণে ইফালে যাব লাগিব সেইটো চাগে চিটিত সোমোৱা ৰাস্তা ফ্লাইঅভাৰখনৰ লাইটকেইটা ভাল লাগিছে সেইটো চাইড যদি জ্বলি থাকিলে আৰু বেছি ভাল লাগিল হয় মই কলা ভাজাখন নুমাই থৈ দিছোঁ ন ভিতৰখন ভালকৈ দেখা পোৱা নাছিলোঁ বোলো লাইট হালধীয়া যেন লাগি আছে তাৰপিছত খুলিকেইটা চালোঁ অঁ সঁচাকৈ ভাল লাগি আছে এই গাড়ীখনে ন তেতিয়াৰ পৰা যুঁজি আছে মোৰ লগত কি বা পাই আছে মই ইচ্ছা কৰিলে গুচি যাব পাৰোঁ গায়ব হৈ যাব পাৰোঁ এবাৰতো খুন্দা মাৰি দিব ওলাইছিলে মানে দুখন ট্ৰাক এনেকৈ গৈ আছে ন মাজত সোমাই দিছে ডাইৰেক্ট চেণ্ডউইচ হৈ গ'ল হয় চাহ খাব মন গৈ আছে চাহৰ দোকান বিচাৰিব লাগিব চকুত ধূলি সোমালেই মোৰ ইয়াতে ৰখি কেনে চেঞ্জ কৰি লওঁ ভাইজাৰ নহ'লে চকু বৰবাদ হৈ যাব বৰবাদ ৱাহ পেট্ৰল পাম্প নে শ্বপিং মল এইটো জিঅ'ৰ হয় ধুনীয়া লাগি আছে ইয়াতে ৰখিলোঁ চাহ অৰ্ডাৰ দিছিলোঁ চাহ আহি গ'ল আৰু টাইম হৈ আছে কিমান 9:15 হৈছে আৰু আমি একদম বাৰেলি এয়াৰপৰ্টৰ ওচৰতে আছোঁ বাৰেলি আছে সেইটো চাইডে মোৰ মানে মই এনেকৈ ইফালে যে চাই আছোঁ ন চিধা চিধি বোলে 2 মিনিট খোজকাঢ়িলে বোলে এয়াৰপৰ্ট পাই যাম সেই তাতে দেখা পাইছিলোঁ বাৰেলি চাগে সেইটো বাইপাছ দি আমি আহিছোঁ এটা ভিতৰত সোমোৱা ৰাস্তা আছিলে আকৌ পিছত দেখা পাইছোঁ ওলাই অহা ৰাস্তা ইয়াৰে পৰা আগত আছে মুৰাদাবাদ তাৰে পিছতহে নেনিতাল ৰাতি 12টা বাজিব গম পাই গৈছোঁ চ' যি নহওক এতিয়া মই হেলমেটত লগাব লাগিব এইখন ভাইজাৰ সেইখন মাৰ্গৰী ভাইজাৰখন ন দিনত ছাল মাৰিবৰ কাৰণে ভাল ৰাতিৰ কাৰণে একো কামত নাই সেইখন যদি বন্ধ কৰোঁ 1% দেখা নাপাওঁ পূৰা 100% টিণ্টেড ভাইজাৰ হয় সেইখন চ' চাহ পকৰা খাওঁ তাৰপিছত ভাইজাৰখন লগাওঁ তাৰপিছত ওলাই থাকোঁ আৰু ৰাজদাৰ অলপ অলপ টোপনি লাগি আছে এই ছোৱালীটোৱে বাইক চলাব চিটেন আৰাৰ আৰু ৰাজদা মোৰ বাইকত বহিব আৰু মই মোৰ বাইক চলাম They be like, इसकी एनर्जी ही खत्म नहीं होती। এইটো ছোটা পেক মাৰা ধামাকা হয় ন তুমি ফাৰ্ষ্ট লং ৰাইড যে সেইকাৰণে বহুত ভাল লাগি আছে যেতিয়া 20টামান ৰাইড কৰিবা ন পাহৰি যাবা ফাৰ্ষ্ট লং ৰাইড ইমানখিনি পেচেঞ্চ ইমানখিনি এনাৰ্জি কাফি আছে সেইটোৱে মানে এতিয়ালৈকে এবাৰো কোৱা নাই যে মোৰ ভাগৰ লাগিছে মোৰ টোপনি লাগিছে এইটো প্ৰব্লেম সেইটো প্ৰব্লেম আমি যেনেকৈ চলি আছোঁ তেনেকৈ চলি আছে সঁচাইতো একোতো প্ৰব্লেম হৈ থকা নাই অঁ এনে সোধাটো কৰ্তব্য নহয় সেইকাৰণে সুধিছোঁ কি ক'ব ৰাজুদা কেনেকুৱা লাগি আছে এই মজা বহুত সময় বাইক চলাই এনেকৈ ৰখিব কাৰণে আত্মা মাজে মাজে কিবা তৃপ্তি আহি যায় আৰু অলপ যে আৰু যাব ইচ্ছা যায় এয়ে চলি লাগিব আমাৰ জীৱনটো আৰু আজি আমি কি শাকাহাৰী পাই আছোঁ না খালি আমি খালি শাকাহাৰী আজি ভগৱানে কিবা হৈছে খালি এয়ে দি আছে আজি মই যিটো বস্তু খাই চবতকৈ বেয়া পাওঁ সেইটো বস্তু খাইছোঁ পনীৰ পকৰা পনীৰ মই দেখিব নোৱাৰোঁ সঁচাকৈ এটা উপায় নাই সেইকাৰণে খাই আছোঁ মজবুৰি আৰু পনীৰৰ কোনো নিজৰ টেষ্ট নাই অঁ এই নিজৰ টেষ্ট নাই মানে ই মানে এনেকা বিধৱা টাইপ আমি কেতিয়া যাম 12টা বজাত নে 13টা বজাত আমি 12টা 13টা গৈ পাম আৰু যি হয় দেখা যাব ৰাইডাৰে চলাব বাইক কিন্তু যামেই যাম
কোনো ৰখিব নোৱাৰে। অ'কে গাইছ, ইয়াতে চাহ তাহ খাই কিনে ৰেষ্ট ল'লোঁ। কেইটা বাজিল? 10:16। ফগ লাইটৰ পজিশ্যনটো এবাৰ চাই লওঁ। চলো ৰাইডাৰ। ইয়াৰে পৰা নৈনিতাল 140 কিলোমিটাৰ দেখাই আছে, কিন্তু মই লোকেশ্যনটো মাজতে চেঞ্জ কৰিব লাগিব। হোটেললৈকে অলপ কম হ'ব, 122 কিলোমিটাৰমান হ'ব। ভাইজাৰ চেঞ্জ হৈ গ'ল, এতিয়া আৰু চিন্তা নাই, চকুৱে কষ্ট নাপায় আৰু, নহ'লে বহুত ধূলি সোমাই চকুত। ৰামপুৰ ইয়াৰে পৰা 65 কিলোমিটাৰ, আৰু আগত গৈ কেনে আমি ৰাইট টাৰ্ণ ল'ব লাগিব। কিবা এটা জেগাৰ নাম কৈছিলে, হ'ব মেপ লগোৱা আছে, চিন্তা নাই। আমি ফ্লাইঅভাৰৰ ওপৰেদি আহিছিলোঁ, আকৌ ইউ টাৰ্ণ লৈ কেনে এইটো ৰাস্তাত কানেক্ট হৈ আছোঁ এতিয়া। সেইফালেদি চিধা চিধি গ'লে দিল্লী পাই গ'লোঁ হয়, ফাৰ্ষ্টত মুৰাদাবাদ, তাৰে পিছত আৰু কিবা কিবি আহিব চাগে, গম নাপাওঁ। এইটো ৰাস্তাদি মই কেতিয়াও যোৱা নাই। পিছফালে দেখা পাইছিলোঁ নৈনিতাল লিখা আছিল, কিন্তু কিলোমিটাৰটো লিখা নাই, আন্ধাৰ হৈ আছিল, সেইটো কাৰণে GoPro অন কৰা নাই। পাই গ'লোঁ টল প্লাজা, এইফালে লিখা আছে বাৰেলি নৈনিতাল এক্সপ্ৰেছৱে প্ৰাইভেট লিমিটেড ৱেলকামছ ইউ। হেলমেটৰ চেকিং বঢ়াইছে চাগে। হা पिया नहीं है, हम लोग पी के नहीं चलाते, ठीक है, थैंक यू। হেভি চেকিং চলি আছে, বহুতে মচত খাই কেনে বাইক গাড়ী চলাই ন, সেইটো কাৰণে তাতে পূৰা একগাল পুলিচ ৰখি আছে, মেচিন লৈ কেনে চেক কৰি আছে। অফিচাৰজন ভাল আছিল, মোক ক'লে হেলমেটটো খুলিব পাৰা যদি খোলা, নহ'লে গুচি যোৱা। মই নিজে কৈ দিলোঁ এইবিলাক খাই কেনে বাইক নচলাওঁ, আৰু নাখাওঁৱে, কি এইবিলাক খোৱাৰ পিছত চলাম। আহি পাই গ'লোঁ কিচ্ছা। ৱেলকাম টু কিচ্ছা চিটি বাই MLA কিবা কিবি লিখা আছে, 23-24। আমি আছোঁ এই পইণ্টটোত, আমি আহিছোঁ ইফালৰ ৰাস্তাটোদি। এইফালে এটা ৰাস্তা গৈছে, সিফালেদি আলমৰা হৈ কেনেও যাব পাৰে নৈনিতাল, আৰু ইফালেদি হালদুৱানী হৈ কেনে যাব পাৰে। যদি আলমৰা হৈ যাওঁ তেতিয়াহ'লে অকণমান ঘূৰা হয়, সেইটো কাৰণে আমি হালদুৱানী দি গৈ আছোঁ। ফাইনেলি আমি এণ্টাৰ কৰিলোঁ উত্তৰাখণ্ডত। 3খন ষ্টেট পাৰ কৰিলোঁ, বেংগল, বিহাৰ আৰু UP। বিহাৰ আৰু UP বহুত দীঘল দেই, শেষে নহয়। আৰু মই যে অকণমান আগত দেখাইছিলোঁ কিচ্ছা হ'ল UP আৰু উত্তৰাখণ্ডৰ বৰ্ডাৰ। টাইম হ'ল 1:07, আৰু ফাইনেলি আমি আহি পাই গ'লোঁ নৈনিতাল। কি ক'ম, সঁচাই কৈছোঁ, এতিয়া ভাল লাগি আছে। আৰু মই যিটো ভাবি আছিলোঁ হালদুৱানীৰ পৰা পাহাৰ আৰম্ভ হৈ যায়, আন্ধাৰ হৈ আছিল, সেইটো কাৰণে GoPro অন কৰা নাই। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, ট্ৰিপ এ 2215 কিলোমিটাৰ, গুৱাহাটীৰ পৰা নগাঁও, নগাঁৱৰ পৰা ইয়ালৈকে। আৰু পাহাৰত ধৰি লওক এতিয়ালৈকে 30 কিলোমিটাৰমান চলালোঁ চাগে, 30 নহ'ব পাৰে। এইটো আমাৰ হোমষ্টে, বস্তুবিলাক ইয়াৰ পৰা চব ওলাই লওঁ, তাৰপিছত ৰুমত যাওঁ, ফ্ৰেছ হ'ব লাগিব। আহি আছোঁ ফ্ৰেছ হৈ কেনে কেমেৰাখন